নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে থকাটো যদি বিচাৰে তেনেহলে কেইটামান সৰু সৰু কথা মনত ৰাখিব বা কৰিব। প্ৰথমতে ঘৰত কাজিয়া নকৰিব আৰু ঘৰৰ মহিলাসকলক সন্মান কৰিব। দ্বিতীয়তে ভাত খাই ভাত খোৱা থালখনতে কেতিয়াও হাত নুধুব। বিছনাত বহি ভাত নাখাব আৰু বিছনাত বহি কোনো ধৰণৰ খাদ্য নাখাব। খোৱাৰ পিছত যিখন থাল সেইখন কেতিয়াও টেবুলৰ তলত বা বিছনাৰ তলত থৈ নিদিব। ৰাতি শোৱাৰ আগতে জোঠা বাচন নাৰাখিব, ধুই পৰিষ্কাৰ কৰি পাকঘৰত দুটুকুৰা কপোৰ জ্বলাই দিব পূজাত ব্যৱহাৰ কৰা, তাৰ পিছতহে আপুনি শুবলৈ যাব। এনেদৰে কৰাৰ উপৰিও আৰু এটা সৰু কাম কৰিব, যিমান পাৰে মনৰ ভিতৰত সদায় ভগৱান বিষ্ণুৰ নাম বা মন্ত্ৰ জপ কৰিব। যদি ভগৱান বিষ্ণুক মনতে জপ কৰি থাকে সেই মানুহৰ ঘৰত মা লক্ষ্মী নিজে নিজে আহিবলৈ বাধ্য হয়। শেষত ঘৰৰ ভিতৰ বাহিৰ আৰু প্ৰধান দৰজাৰ ওচৰে পাজৰে সদায় পৰিষ্কাৰ পৰিপাটিকৈ ৰাখিব। মা লক্ষ্মীয়ে সদায় পৰিষ্কাৰ হৈ থকা ঠাইতহে থাকি ভাল পায়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।